এই মুহূৰ্তত ডেলিভাৰী বয়ৰ বাবে আছে কেইবাটাও ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা যান বাহনৰ ক্ষেত্ৰত চৰকাৰে আনিব এটা নতুন নিয়ম। পেট্ৰল আৰু ডিজেল চালিত বাহনত এতিয়া চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰ বিপৰীতে চিএনজি আৰু ইলেক্ট্ৰিক বাহনেৰেহে আপুনি কৰিব পাৰিব ডেলিভাৰী কাম। চুইগি, জমেটো, ব্লিংকিটৰ দৰে ডেলিভাৰী বাহনক লৈ এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জনাইছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ডেলিভাৰী বয়ৰ বাবে এতিয়া আহিছে এটা ডাঙৰ খবৰ। ৰাজ্য চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 জানুৱাৰীৰ পৰা যান বাহনৰ ক্ষেত্ৰত নতুন নিয়ম আনিব এতিয়া চৰকাৰে। পেট্ৰল আৰু ডিজেল চালিত বাহনত এতিয়া ডেলিভাৰীৰ কামত নিষেধাজ্ঞা আৰোপ কৰা হ'ব। চিএনজি ইলেক্ট্ৰিক বাহন হ'লেহে আপুনি কৰিব পাৰিব ডেলিভাৰী কাম। চুইগি, জমেটো, ব্লিংকিটৰ দৰে ডেলিভাৰী বাহনক লৈ এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে। ডেলিভাৰী দিবলৈ সকলোৱে নিজৰ বাহনখন সলনি কৰিব লাগিব। ইলেক্ট্ৰিক বা চিএনজি বাহন হ'লেহে কৰিব পাৰিব ডেলিভাৰী কাম। পেট্ৰল, ডিজেলৰ সলনি চিএনজি বা ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰিত কৰিব লাগিব আপোনাৰ বাহনখন। বৰ্ধিত প্ৰদূষণ ৰোধৰ বাবে এতিয়া এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। দিল্লী এনচিআৰত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে এতিয়া গধুৰ যান বাহন। 10 বছৰ পুৰণি বাহনত দিল্লীত প্ৰৱেশত এতিয়া নিষেধাজ্ঞা জাৰি কৰিছে দিল্লীৰ চৰকাৰে। লগতে পৰিষ্কাৰ ইন্ধনযুক্ত বাহনকহে ডেলিভাৰীৰ অনুমতি দিয়া হ'ব। চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডেলিভাৰী বাহনক লৈ। আৰু ডেলিভাৰী বয়সকলৰ বাবে এই মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ, কাৰণ 1 জানুৱাৰীৰ পৰা এতিয়া ৰাজ্য চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰিব। পেট্ৰল বা ডিজেল চালিত বাহনেৰে আপুনি কৰিব নোৱাৰিব ডেলিভাৰী কাম। তাৰ বিপৰীতে ইলেক্ট্ৰিক বা চিএনজি বাহন যদি আপোনাৰ থাকে তেতিয়াহে আপুনি ডেলিভাৰী কাম কৰিব পাৰিব। চুইগি, ব্লিংকিট, জমেটো আদিৰ নিচিনা অনলাইন যি এপ আছে, ডেলিভাৰী এপ, এই এপত কাম কৰা যিসকল ডেলিভাৰী বয়, এই ডেলিভাৰী বয়ৰ বাহনসমূহক লৈ এতিয়া ৰাজ্য চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ এতিয়া দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু দিল্লীৰ যি বৰ্ধিত প্ৰদূষণ, এই প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া দিল্লী চৰকাৰ কঠোৰ হৈছে। দিল্লী চৰকাৰে এতিয়া ডেলিভাৰী বয়সকলক লৈও বা ডেলিভাৰী বয়ৰ বাহনসমূহক লৈ এতিয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু দিল্লীত যি এতিয়া বৰ্ধিত হাৰত প্ৰদূষণ, এই প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বা কিছু পৰিমাণে হ'লেও ৰোধ কৰিবলৈ এতিয়া দিল্লীৰ চৰকাৰখনে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এতিয়াৰে পৰা ইলেক্ট্ৰিক বাহন হ'লেহে কৰিব পাৰিব ডেলিভাৰীৰ কাম। চুইগি, জমেটো, ব্লিংকিটৰ দৰে ডেলিভাৰী বাহনক লৈ এতিয়া এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লীৰ চৰকাৰে। পেট্ৰল, ডিজেলৰ সলনি চিএনজি বা ইলেক্ট্ৰিক বাহনলৈ ৰূপান্তৰ কৰিব লাগিব বা ইলেক্ট্ৰিক আৰু চিএনজি বাহন থাকিলেহে আপুনি কৰিব পাৰিব ডেলিভাৰী বয়ৰ কাম। আৰু দিল্লীৰ যি বৰ্ধিত প্ৰদূষণ, এই প্ৰদূষণ কিছু পৰিমাণে হ'লেও এতিয়া নিয়ন্ত্ৰণ কৰিবৰ বাবে দিল্লীৰ চৰকাৰখনে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে। আৰু 1 জানুৱাৰীৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য হ'ব। 1 জানুৱাৰী দিনটোৰ পৰাই নিয়ম প্ৰযোজ্য হ'ব। গতিকে ডেলিভাৰী বয়ৰ যিসকল ডেলিভাৰী বয়ৰ কাম কৰে, সেই বয়সকলৰ বাবে এই মুহূৰ্তত এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাৰণ পেট্ৰল বা ডিজেল চালিত বাহন যদি আপোনাৰ আছে তেনেহ'লে আপুনি 1 জানুৱাৰীৰ পৰা ডেলিভাৰী বয়ৰ কাম কৰিব নোৱাৰিব। তাৰ বিপৰীতে আপুনি চিএনজি বা ইলেক্ট্ৰিক বাহন ল'ব লাগিব। আপোনাৰ লগত যদি চিএনজি বা ইলেক্ট্ৰিক বাহন থাকে তেতিয়াহ'লেহে আপুনি কৰিব পাৰিব ডেলিভাৰী বয়ৰ কাম। দিল্লীত যি বৰ্ধিত হাৰত প্ৰদূষণ, যি প্ৰদূষণে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, এই প্ৰদূষণ এতিয়া নিয়ন্ত্ৰণ কৰিবলৈ বা কিছু পৰিমাণে হ'লেও ৰোধ কৰিবলৈ এতিয়া এই পদক্ষেপ গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।